ভাপত দিয়া মাছ বা ষ্টিম ফিছ আমাৰ ৰন্ধনশৈলীৰ এক অতি সহজ খাদ্য, কিন্তু সোৱাদেৰে পৰিপূৰ্ণ। ভাপত দি ৰান্ধিলে আচলতে যিকোনো খাদ্যৰ পুষ্টিগুণ অক্ষুণ্ণ থাকে। তেনেহ'লে আহক আমি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়োঁ। Hello everyone, welcome to my channel. This channel is all about delicious recipes and fun cooking tips. Whether you are a pro in the kitchen or just starting out, there is something for everyone. So let's begin this video journey together. ইয়াৰ বাবে মই আগতীয়াকৈ পিঁয়াজ, বিলাহী আৰু আদা ৰচুন গুচাই লৈছোঁ। এতিয়া কেৰাহী এখনত অলপমান মিঠাতেল দি মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ দিয়াৰ পিছত মই কাটি থৈ দিয়া বিলাহী টুকুৰাও গৰম তেলখিনিতে মই দি ল'ম। লগতে আদা ৰচুন গুচাই থৈ দিয়াখিনিও তেলত দি অলপমান ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত 1 চামুচ হালধি, পৰিমাণ অনুযায়ী নিমখ আৰু লং, দালচেনি, ইলাচি পাউডাৰ দি ভালদৰে তেলত লৰাই ল'ম। এইখিনি ভালদৰে লৰাই 1 পৰা 2 মিনিট কেৰাহীত ৰখাৰ পাছত ঠাণ্ডা হ'বলৈ দিব লাগিব। ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত মই দেখুৱাৰ ধৰণে এনেদৰে এটা পেষ্ট বনাই ল'ব লাগিব। এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। এতিয়া ধুই কাটি লোৱা মাছকিটুকুৰাত এই পেষ্টটো দি ভালদৰে হাতেৰে ঘঁহি ল'ম, যাতে ইয়াৰ ভিতৰলৈ গোটেই মছলাখিনি সোমাই যায়। এতিয়া এটা ষ্টীলৰ বাতি লৈ মাছকিটুকুৰাৰ সৈতে গোটেই পেষ্টটো ভালদৰে ষ্টীলৰ বাতিত দি ল'ম, যাতে ভাপত দিবলৈ উজু হয়। এতিয়া এই ষ্টীলৰ বাতিটো ষ্টিমাৰখনত ভালদৰে দি ভাপত দিবলৈ ৰেডি কৰি ল'ম। এতিয়া গৰম কেৰাহী এখনত মাক এটাৰে অলপমান পানী দি ল'ম। পানী দিয়াৰ পাছত ষ্টিমাৰটো ভালদৰে কেৰাহীখনত দি ওপৰত অকণমান ভোট জলকীয়াৰ তেল অকণমান দি ল'ম আৰু প্ৰায় 20 মিনিট সময় মই ঢাকনখন মাৰি সিজিবলৈ দিম। এতিয়া নমোৱাৰ আগত মই মান ধনিয়াৰ পাত দুখিলামান দি 1 মিনিটমান সময় থৈ মই ভালদৰে এইখিনি নমাই থৈ দিম। এয়া দেখিছেনে মোৰ মাছ ৰেডি হৈ গ'ল, কি ধুনীয়া কালাৰ আহিছে। এই ধৰণে ভাপত দি ৰান্ধি খালে সোৱাদটোতো বাঢ়েই, লগতে বেছি বস্তুৰ প্ৰয়োজনেই নহয়। এনেধৰণে বনোৱা ভাপত দিয়া মাছৰ লগত গৰম গৰম ভাত খোৱাৰ মজাটোৱেই বেলেগ। আপোনালোকেও এনেধৰণে ঘৰত বনাই চাব আৰু মোক কমেণ্টত নিশ্চয় জনাব কেনেকুৱা হৈছে। লগতে এয়া মোৰ দুপৰীয়াৰ থালিখনত আছে ৰহৰ দাইলত অমিতা আৰু কঁঠাল গুটি দি বনোৱা বইল শাক আৰু এয়া ভাপত দিয়া মাছ। ইমানতে আজিৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। বাই। Thank you for watching. Make sure to subscribe and hit the notification bell so you don't miss any new videos.